গোল গোল আকৌ গোল ৰং নম্বৰত চিনাকি হৈ গুচি গ'ল স্বামীক এৰি অন্য যুৱকৰ সৈতে পলাই গ'ল আৰু কিমান যে শুনিব এনে ঘটনা কিয় এনে ঘটনা বাৰে বাৰে হৈছে স্বামীক এৰি পৰ পুৰুষৰ লগত কিয় মহিলাসকল পলাই যায় এয়া লাখটকীয়া প্ৰশ্ন এইবাৰ স্বামী বিদেশত থকাৰ সুযোগ লৈ পলাই গ'ল দুই সন্তানৰ মাতৃ স্বামী কৰ্মসূত্ৰে কেৰালাত থকাৰ সুযোগ লৈ অন্য যুৱকৰ সৈতে পলাই যোৱা কথা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৱা 9 আগষ্ট নিশা 7 মান বজাত আমিৰ হুছেইনৰ পত্নী মুছলিমা বেগম হঠাৎ নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হোৱাত সকলোৱে বিচাৰ খুচাৰ কৰি একো সুফল নোপোৱাত কচুৱা আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী স্বামীয়ে দুটা সন্তানৰ মাতৃগৰাকী হঠাৎ ঘৰৰ পৰা নোহোৱা হোৱাত সকলো চিন্তিত হৈ পৰিছিল বৰ্তমানলৈকে মুছলিমাৰ ফোন বন্ধ থকাত সকলোৱে পলাই যায় বুলি সন্দেহ কৰিছে ইফালে আজিৰ পৰা প্ৰায় 3 মাহৰ আগৰ পৰাই ৰং নম্বৰ এটাত চিনাকি হৈ কথা পতা গম পাই শাসন কৰিছিল স্বামীয়ে বৰ্তমান স্বামীৰ সন্দেহ সেই ৰং নম্বৰত কথা পতা যুৱকজনৰ লগতে পলাই গৈছে দুটি সন্তানৰ মাতৃ মুছলিমা বেগম আনহাতে যোৱাৰ সময়ত এটি 3 বছৰীয়া আৰু 6 বছৰীয়া সন্তান এৰি থৈ গৈছে মুছলিমা বেগমে উল্লেখ্য যে হেপাহৰ ঘৰ বনাই দুইগৰাকী সুখে শান্তিৰে বাস কৰিম বুলি ভাবি থাকোতেই মুছলিমাই লৈ গ'ল নগদ 1,30,000 টকাৰ লগতে সকলো অলংকাৰ বাতৰি দেখাৰ পিছত পত্নীক ঘূৰি আহিবলৈ আহ্বান জনায় আৰু যদি আহিবলৈ ইচ্ছা নকৰে তেনেহলে তেওঁক এবাৰ জনাই দিবলৈ আহ্বান দুৰ্ভগীয়া স্বামীৰ আমাৰ হাতত মন্তব্য আছে শুনুৱাই লৈছো কি হৈছিল উনন আজি এক মাহ গল মই বিদেশত গৈছিলো বিদেশত যোৱাৰ পাছত মইতো তেখেতক পইচা কৰিতো দি আছো আগতো দিছো কোনো হাই কেছকেল নাই কোনো হেৰি এটা নাই খুব ধুনীয়াকৈ সংসাৰ চলি গৈ আছে আৰু তেখেতো মানুহৰ লগত কথা পাতিছে যে মই যিটো ঘৰত আহিছো খুব ভাল তেখেতৰ শহুৰ শাহুৰিও মোক খুব মৰম কৰে বা মোৰ মানুহ মোক খুব মৰম কৰে তাৰপাছত এনেকুৱা গৈ আছে এক মাহ গ'ল এই 7 তাৰিখ সন্ধিয়া 6টা 6:30 বজাতেই ঘটনা হ'ল আপোনাৰ হঠাৎ মানুহ নাই 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 কোন নাই মোৰ মানুহজনী নাই আচ্ছা নাই তেতিয়া আমি বিচাৰিছো মইতো ঘৰত নাই মা দেউতাই ভাই ভণ্টিবিলাকে এইফালে বিচাৰিছে ক'ৰবাত গ'ল নেকি তেলে এদিন চাইছো চাই পেলাই দেখিছো নাই কোনো সন্ধান পোৱা নাই তাৰপাছত আমি থানাত এজাহাৰ এটা দিছো থানাত এজাহাৰ দিয়াৰ পাছত কৈছে কল কৰিব মোবাইল নম্বৰো ৰাখিছে এতিয়া মানে মানুহটো মানে খুব ভাল হয় যাতে বিচাৰি উলিয়াব পাৰিলে খুব ভাল হয় ল'ৰা ছোৱালীকেইটা চাকৰি ল'ৰা ছোৱালী আছে ওচৰত কেইটা আছে ল'ৰা ছোৱালী দুজন কিমান বয়সৰ ডাঙৰ ল'ৰাটো হ'ল আপোনাৰ 8 বছৰ সৰুটো হ'ল 4 বছৰ কিবা সন্দেহ কৰে নেকি যে কৰবাত মানে কৈছে সন্দেহ মানে আপোনাৰ এইটোই 4 মাহ আগত কল এটা আহিছিলে ৰং নম্বৰ অহাৰ পাছত আপোনাৰ তেখেতে নিজে মোক কৈছে যে এনেকুৱা ৰং নম্বৰ কল এটা আহি আছে কোন ল'ৰা কি কথা চোৱাচোন নম্বৰটো তাৰপাছত মই নম্বৰটো মই লৈছোঁ লৈ পেলাই মই নিজে কল কৰিছোঁ কল কৰি পেলাই মই কৈছোঁ মানুহটোক বোলে তোমাৰ ঘৰ ক'ত তোমাৰ নাম কি তুমি এনেকুৱা কল এটা কৰি আছা তেখেতৰ ল'ৰা ছোৱালী আছে দুটা তুমি এনেকুৱা কল নকৰিবা যদি এনেকুৱা কল কৰা মানুহে শুনিলেও বেয়া পাব তোমাৰো যদি এজনে দেখা পায় মানুহে বেয়া ক'ব তেতিয়াহ'লে মই অনুৰোধ কৰি পেলাই তোমাক কৈছোঁ তুমি এনেকুৱা কল এটা নকৰিবা খুব ভাল হয় মই তোমাক বাৰে বাৰে অনুৰোধ কৰি কৈছোঁ তেখেতে মোক কৈছে বোলে হ'ব তো মই চাম বুলি এনেকুৱা বুলি কৈছে তাৰপাছতো আৰু ইয়াৰ পাছতো আৰু কোনো এটা হেৰি নাই মই গমগতি পোৱা নাই ফোন অহা যোৱা মই গমগতি এটাও পোৱা নাই কি জানো তলে তলে থাকিলে থাকিবও পাৰে এতিয়া কিবা সন্দেহ হয় নেকি যে ক'ৰবালৈ গৈছে বুলি সন্দেহ মানে সেই যিটো ল'ৰাটো ফোন কৰিছিলে সেই ল'ৰাটোৰ নাম হ'ল আপোনাৰ ইক্ৰামুল নাম হয় এতিয়া তেখেতৰ ঘৰো হ'ল আপোনাৰ হেৰি এই জুৰিফাৰ বৰপানী জুৰিফাৰ বুলি কয় তেখেতে খুৰা মোৰ লগত নিজে কথা পাতিছে তেখেতে আকৌ একেলগত এই কেৰেলা বিদেশত থাকে কিন্তু ইয়াত এটা সন্দেহ হয় তথাপি মই দেখা নাই জানা নাই তেখেতকতো ডাইৰেক্টলি ক'ব নোৱাৰোঁ
কিন্তু বিচাৰি যদি আৰক্ষীয়ে যদি বিচাৰি যদি ওলাব পাৰে আমাৰ খুব এটা ভাল হয়। আৰক্ষীক অৱগত কৰিছে বিষয়টো। হয় হয় হয়। কি নাম আছিলে? মোৰ নাম আছিলে মহম্মদ আমিৰ হুছেইন। আপোনাৰ পত্নীৰ নাম? নাম আছিলে মুস্তিমা বেগম। আপোনাৰ কিবা যাওঁতে কিবা লৈ গৈছে নেকি লগত? যাওঁতে ধৰি লওক মোৰ ঘৰ বনাবৰ কাৰণে টকা ৰাখিছিলো মই জমা। মই নিজে 1 লাখ টকা পেকিং কৰি পেলাই মই টাঙৰ ভিতৰত সোমাই থৈ গৈছিলো। আৰু এইবাৰ যোৱাৰ পাছত মই 30,000 টকা দিছো। এই তেখেতেও জানে মোৰ লগত একেলগে কাম কৰে। এই তেখেতকো লাগিলে সুধিব পাৰে, একেলগে কাম কৰো। তেখেতে কৈছে বোলে তো তোমাৰ একাউণ্টত থৈ দিয়া। বোলে নাই, মোৰ একাউণ্টত মই নথওঁ, অনলাইন একাউণ্ট, মই ইমান হেৰি কৰিব নোৱাৰিম, এইবিলাকৰ ইমান এটা হেৰি নাই। তথাপিও মই 1,30,000 লগত লৈ গৈছে। আৰু কিবা নিছে? আৰু আপোনাৰ হেৰি লৈ গ'ল, মই অহংকাৰ ধৰি লওক 35,000 পুৰা অহংকাৰ নহয়, অলপ কম হ'ব। মানে ফোনৰ আপোনাৰ কাণফুলি বনাই দিছিলো আৰু ৰূপৰো কাণফুলি বনাই দিছো মই। মই কৈছো আচ্ছা কাণফুলিখিনি তুমি ৰূপৰখিনি হেৰি কৰিবা, ঘৰত পিন্ধিবা, আৰু ফোনৰ যিখিনি আছে সেইখিনি তুমি এফালে এফালে যোৱাৰ পাছত পিন্ধি যাবা। এইখিনি লৈ গৈছে? এইখিনি লৈ গৈছে। ভৰিৰ হেৰি কি কয়, পৰি 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 বুলি কয় আমাৰ হেৰি ভাষাত, এইবিলাকো লৈ গ'ল। মানে অহংকাৰ যিমান আছিলে লৈ গ'ল।